মানকাছাৰ অসম মেঘালয় সীমান্তৰ পাহাৰত মৃতদেহ উদ্ধাৰ ক্ষত বিক্ষত আৰু মুণ্ডহীন অৱস্থাত উদ্ধাৰ 12 বছৰীয়া ছফিউৰ ৰহমানৰ মৃতদেহ চলিত মাহৰ 11 তাৰিখৰ পৰা নিখোজ হৈ আছিল ছফিউৰ ৰহমান যোৱাকালি কালাপানী আৰক্ষী চকীত নিখোজ হোৱা বুলি পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ আৰু ইয়াৰ পাছতে আজি অসম মেঘালয় সীমান্ত মেঘালয় চন্দনপাৰা পাহাৰত মুণ্ডহীন অৱস্থাত উদ্ধাৰ হয় ছফিউৰ ৰহমান নামৰ কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলখনত ঘটনাস্থলীত অসম আৰু মেঘালয় আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আজ 4 দিন ধরে হারাইছে হারানোর পরে তো সবাই কইলাম তো সবাই তো উঠকান লাগবো তো উঠকাতে আজ 4 দিন ধরে উঠকায় কেরসো হয়তো ঘুম নাই তো উঠকাতে আজকে ফেরা সবাই আছে 20 জনের বেশি হবো তো উঠকাতে তো আসলাম উঠকাতে পরে আমারই সামনে পড়ছে তো আমারই বাঁচতে হয় তো নাম আসছিল ছবিউর রহমান হারাইছে 11 তারিখ ডেড বডি পাওয়া গেল এটা মেঘালয় চন্দনপাড়ার পাহাড়ে মেঘালয় পাওয়া গেছে তো পুলিশ টুলিশ সব আসলো এখন ওরা কি করে এটা করবো নি ওরা ডেড বডিটা তো এই অবস্থায় মরাতে পাওয়া গেছে একবারে আমি তো ফার্স্টে তো আমি বগলে যাই নাই ফার্স্টে আমি খালি মানুষটা দেখছি যে গলা টলা কাটা নাই পরে মানুষগুলা গেল দেখলো পরে শুনে যে গলা কাটা পরে আমি আগে গেলাম তো দেখলাম হ্যাঁ সত্যি গলা কাটা আছে এই পর্যন্ত পুলিশ টুলিশ আছে পুলিশে কি করে বাচ্চার বয়স 12 বছর পুলিশ মেঘালয় মোনাবাড়ির কালাপানি গারবাদা এরা আসলো দেখি কি করা যায় কি করে মিসিং রিপোর্ট এটা দিয়া হৈছিল ছফিউৰ ৰহমান আৰু দেউতা আজগৰ আলীৰ নামত এই ল'ৰাটো আজি মৃত অৱস্থাত ডেড বডিটো পোৱা গ'ল আমাৰ মেঘালয়ৰ চন্দনপাৰা গাৰো পাহাৰত আমাৰ আঘাত মানে আমাৰ মূৰৰ পিছফালে দাৱৰে ঘপিয়া এটা চিহ্ন আছে মানে গলাটো কাটি দিয়া এটা চিহ্ন আছে গলাটো কাটি দিয়াই হৈছে হাতত এটা দাৰে ঘপিয়া এটা চিহ্ন আছে কাপড় চাপড়বিলাক বেলেগ ঠাইত পৰি আছে মানে এইটো মাৰ্ডাৰে ক'ব পাৰি মাৰ্ডাৰ হৈছে এইটো নাই আমাৰ জানামতে এনে ব্যক্তিগত আক্ৰোশ কাৰ লগত নাই আমাৰ জানামতে মানে ল'ৰাটো স্কুলতে পঢ়ি থাকে তাৰ লগত কি ব্যক্তিগত কাজিয়া কাৰ লগত নাই জানো আমি আৰক্ষী আহিলে আমাৰ কালাপানীৰ পৰাও আহিলে আমাৰ মেঘালয়ৰ পৰাও আহিলে যেহেতু ঠাইটো মেঘালয়তে ডেড বডিটো মেঘালয়তে পোৱা গ'ল মেঘালয়ৰ পৰা আৰক্ষী আহিছে চৰকাৰৰ লগত এটাই আহ্বান থাকিব আমাৰ যি মানুহে এইটো বেয়া কাম যিটো কাম কৰিলে এইটো মাৰ্ডাৰটো কৰিলে প্ৰশাসনৰ ওচৰত আমাৰ এটাই অনুৰোধ থাকিব যি মানুহে এই কামটো কৰিলে তাক যাতে প্ৰশাসনে উলিয়াব পাৰে উলিয়াই ইয়াৰ উচিত ব্যৱস্থা কৰে উচিত শিক্ষা দিয়ে বা উচিত এটা শাস্তিমূলক ব্যৱস্থা কৰে এইটো আমাৰ চৰকাৰৰ ওচৰত আমাৰ হেৰি থাকিল হাতচিঙিৰ পৰা ৰোমিঅ মেহেদি ৰিপৰ্ট মাই নিউজ